নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ ষষ্ঠ শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনীৰ সমস্যাবোৰ কৰিবলৈ লৈছোঁ তোমালোকক মই ইয়াৰ আগতে 4 নম্বৰলৈকে মই কৰি দিছিলোঁ আজি মই তোমালোকক 5 নম্বৰৰ পৰা পুনৰ কৰি দিব বিচাৰিছোঁ তোমালোকে চাই ল'বা 5 নম্বৰ সমস্যাটো হ'ল এনে ধৰণৰ এজন গাখীৰৰ ব্যৱসায়ীৰ তিনিটা ড্ৰামত 180 লিটাৰ 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ল'লে ব্যৱসায়ীজনে ড্ৰাম কেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকৈ তিনিটা ড্ৰামতে গাখীৰ জুখিব পাৰিব নিৰ্ণয় কৰা এতিয়া আমি সমস্যাটোৰ মূল বস্তুটো আমি বুজি ল'ব লাগিব মানে তেওঁৰ হাতত সমাধান বুলি মই লিখি লৈছোঁ তেওঁৰ তিনিটা ড্ৰাম আছে এইটো ড্ৰামত আছে 180 লিটাৰ $264 লিটাৰ $252 লিটাৰ এতিয়া আমাক এনেকুৱা এটা জোখৰ মগ লাগিব যিটোৰে এই মগটোৰে ইয়াক এক পূৰ্ণ সংখ্যক বাৰ ধৰা হয় ই 20 বাৰ জুখিলে নহ'লে 25 বাৰ জুখিলে এটা পূৰ্ণ সংখ্যক বাৰ হ'ব লাগিব 20 বাৰ জুখি আৰু আধা বাৰ এনেকুৱা ধৰণৰ হ'ব নালাগিব তেনেকুৱাকৈ ইয়াক এক নিৰ্দিষ্ট সংখ্যক বাৰ জুখিলে ই খতম হ'ব লাগিব মগটো এনেকুৱা জোখৰে হ'ব লাগিব তাৰমানে কি হ'ব লাগিব এই মগটোৰে 180 কো বিভাজ্য হ'ব লাগিব 264 বিভাজ্য হ'ব লাগিব আৰু 252 কো বিভাজ্য হ'ব লাগিব অৰ্থাৎ এই মগটোৰ আয়তনটো এনেকুৱা ধৰণৰ হ'ব লাগিব এনেকুৱা ধৰণৰ এটা সংখ্যা হ'ব লাগিব যিটোৰে এই তিনিওটাকে হৰণ কৰিব পাৰোঁ আৰু ইয়াৰ আয়তনটো হ'ব সৰ্বোচ্চ আয়তন তিনিওটাকে জুখিব পৰা মানে ইয়াতকৈ বেছি ডাঙৰ মগ আৰু নাথাকিব যিটোৰে আমি এই তিনিওটা পাত্ৰৰ গাখীৰ এক পূৰ্ণ সংখ্যক বাৰ জুখিব পাৰিম পূৰ্ণ সংখ্যক বাৰ মানে কথাটো বুজি পাইছা নহয় তোমালোকে যে মগটোৰে 180 হয় আমি 10 বাৰত খতম কৰিব লাগিব নহ'লে 12 বাৰত এনেকুৱা ধৰণৰ 10.5 বাৰ 12.5 বাৰ এনেকুৱা ধৰণৰ হ'ব নালাগিব ভগ্নাংশলৈ যাব নালাগিব গতিকে মগটো কিমান ডাঙৰ এটা মগ ল'লে এই তিনিওটা পাত্ৰত থকা গাখীৰ আমি জুখিব পাৰিম বা এই পাত্ৰটোৰ পৰা গাখীৰখিনি আমি খালী কৰি উলিয়াই দিব লাগে কেই মগত ওলাব এইটোৰ পৰা কেই মগত ওলাব তাৰমানে এই মগটোৰ আয়তনটো হ'ব লাগিব ইহঁতৰ এটা সাধাৰণ গুণিতক আৰু সেইটো হ'ব ডাঙৰ গুণিতক নহয় গুণনীয়ক উৎপাদক বুলি ক'ব লাগিব দেই এই মগটোৰ আকৃতিটো এনেকুৱা হ'ব লাগিব যে যিটোৰে জুখিলে ইউ পূৰ্ণ সংখ্যক বাৰত শেষ হ'ব আৰু এই তৃতীয় পাত্ৰটোৰ গাখীৰখিনি পূৰ্ণ সংখ্যক বাৰত শেষ হ'ব মানে আধাখৰীয়া হ'ব নালাগিব ধৰা ইয়াক 10 বাৰ জোখাৰ পাছত আৰু অলপ থাকি গ'ল তেনেকুৱা হ'ব নালাগিব গতিকে এই মগটোৰ আয়তনটো হ'ব লাগিব এই তিনিওটা সংখ্যাৰ গুণনীয়ক মানে উৎপাদক হ'ব লাগিব গুণিতক নহয় দেই উৎপাদক হ'ব লাগিব গতিকে আৰু সেইটো ইয়াতকৈ ডাঙৰ পাত্ৰ থাকিব নালাগিব যিটোৰে ইহঁতক আৰু জুখিব পাৰিম তাৰমানে এইটোৱে হ'ব গৰিষ্ঠ সাধাৰণ গুণনীয়ক অৰ্থাৎ আমি এই তিনিওটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ গুণনীয়কটো উলিয়ালে এই মগটোৰ
আয়তনটো পাই যাম। ইয়াত মই মগ বুলি কৈছোঁ, কিন্তু তোমালোকৰ কিতাপত এটা পাত্ৰৰ কথা কৈছে। ইয়াত পাত্ৰটোৰ, মই পাত্ৰ বুলি লিখিছোঁ এতিয়া মগটো, ইয়াত পাত্ৰটোৰ আয়তনৰ জোখ হ'ব 180 264 252 মই কথাখিনি মুখত বুজাই লৈ মই কথাটো মুঠাই লিখিছোঁ দেই। কাৰণ কেলে এই মগটোৰ আয়তনটোৰে 180ক এক নিৰ্দিষ্ট সংখ্যক বাৰ জুখিব পাৰিব লাগিব, মানে ক্লিয়াৰ কৰি দিব লাগিব। ইয়াকো পাৰিব লাগিব, ইয়াকো পাৰিব লাগিব, মানে ইয়াৰ যিটো আয়তনৰ যিটো জোখ, সেই জোখটো হ'ব ইয়াৰো গুণনীয়ক, ইয়াৰো গুণনীয়ক, ইয়াৰো গুণনীয়ক, আৰু সেইটো হ'ব গৰিষ্ঠ সাধাৰণ গুণনীয়ক। ইয়াতকৈ সৰু মগ এটা লৈ জুখিলেও হ'ব, কিন্তু সেই বস্তুটো গৰিষ্ঠ নহ'ব। তাৰমানে আটাইতকৈ ডাঙৰ জোখৰ মগটো হ'ব এইটো। ইয়াতকৈ আৰু ডাঙৰ জোখৰ মগ নাই, যিটোৰে জুখিলে এইটো তিনিওটা সংখ্যা সম্পূৰ্ণৰূপে শেষ হ'ব। গতিকে এই মগটোৰ যিটো আয়তন, সেই আয়তনটো হ'ব এই সংখ্যা তিনিটাৰ গসাউ। এতেকে আমি গসাউ উলিয়াব লাগিব। গতিকে আমি 180 264 252ৰ নিৰ্ণয় কৰোঁ হওক। 180,264,252 কিহেৰে যাব? 2ৰে যাব প্ৰথমে। আকৌ 2ৰে যাব। 2 45, 2 66, 63। এতিয়া 3ৰে যাব। 3 15, 3 22, 3 21। এতিয়া তিনিওটাকে হৰণ কৰিব পৰা ৰাখি আৰু নাপাম। এইটোক 3ৰে যাব, এইটোক নাযায়। 2ৰে এইটোক যাব, এইকেইটাক নাযায়। এতেকে গসাগুটো কিমান হ'ব? 2 পূৰণ 2 পূৰণ 3 সমান 12, অৰ্থাৎ 12 লিটাৰ হ'ব লাগিব। তাত পাত্ৰটোৰ আয়তন 12 লিটাৰ হ'ব লাগিব। এইটোৱে হ'ব তাৰ উত্তৰ। এতিয়া আমি ইয়াৰ পাছৰ এটা সমস্যালৈ গুচি যাম। এজন শিক্ষকক 66টা কল আৰু 110টা আম দিয়া হ'ল।
6 নম্বৰৰ সমস্যাটো এজন শিক্ষকক এজন শিক্ষকক 66টা কল আৰু 110টা আম দিয়া হ'ল। আটাইতকৈ কিমান বেছি ল'ৰাৰ মাজত ফলবোৰ সমানে ভগাব পাৰিব? আটাইতকৈ কিমান বেছি ল'ৰাৰ মাজত ফলবোৰ সমানে ভগাব পাৰিব। এতিয়া এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম? ছয়ষষ্ঠিটা কল আৰু 110টা আম, দুইবিধ ফলকে আমি দিব লাগিব। প্ৰতিজন ল'ৰাই সমানেই পাব লাগিব। আমি প্ৰত্যেকক কেইটাকৈ কল দিব লাগিব আৰু কেইটাকৈ আমি আম দিব লাগিব। এই হিচাপটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব যে যিটো ল'ৰাৰ সংখ্যা সেই সংখ্যাটো এনেকুৱা হ'ব লাগিব যিটোৱে 66 আৰু 110 দুয়োটাকে বিভাজ্য হয়। ধৰা 11জন ল'ৰা আছে। 11জন ল'ৰা থাকিলে তেতিয়াহ'লে 6টাকৈ কল দিব পাৰিব আৰু 11জন ল'ৰা থাকিলে 10টাকৈ আম দিব পাৰিব। তেনেকুৱা ধৰণৰ হ'ব লাগিব। তাৰমানে ল'ৰাৰ সংখ্যাটো কল আৰু আমৰ গৰিষ্ঠ সাধাৰণ গুণনীয়ক হ'ব লাগিব। সমাধান: এই ক্ষেত্ৰত ল'ৰাৰ সংখ্যা এনে হ'ব লাগিব যিটোৱে 66 আৰু 110ক হৰণ কৰিলে ভাগশেষ নাথাকে। তেনেকুৱা সংখ্যা আমি কেইবাটাও পাব পাৰোঁ, কিন্তু সেই উৎপাদকটো আটাইতকৈ ডাঙৰ হ'ব লাগিব। তদুপৰি এই সংখ্যাটো মানে ল'ৰাৰ সংখ্যাটো 66 110ৰ সাধাৰণ
আটাইতকৈ সাধাৰণ কমা আটাইতকৈ ডাঙৰ উৎপাদক হ'ব লাগিব অৰ্থাৎ গসাগু হ'ব লাগিব মই একেবাৰতে লিখিব পাৰোঁ কিন্তু বস্তুটো তোমালোকে বুজাত অকণমান অসুবিধা হৈ যাব পাৰে এই ল'ৰাৰ সংখ্যাটো এনেকুৱা হ'ব লাগিব ৬৬ আৰু ১১০ দুয়োটাকে হৰণ কৰিব পৰা হ'ব লাগিব মানে ই উৎপাদক হ'ব লাগিব ইহঁতৰ দুয়োটাৰে আৰু সেইটো আটাইতকৈ গৰিষ্ঠ উৎপাদক হ'ব লাগিব মানে গসাগু হ'ব লাগিব এটাকে গসাগু উলিয়াওঁ আমি গতিকে আমি গসাগু মানে কাৰ গতিকে আমি ৬৬ বাৰু লিখি দিছোঁ ৬৬ আৰু ১১০ৰ উচিত গসাগু উলিওৱা উচিত 66, 110 দুয়েৰে হৰণ কৰিলোঁ ৩৩ ২ ৫ গুণ ১০ আৰু ২ ৫ গুণ ১০ ১১ৰে হৰণ কৰিলোঁ ৩ আৰু ৫ অৰ্থাৎ কিমানটা হ'ব ২ পূৰণ ১১ সমান ২২ এতেকে ২২জন ল'ৰাৰ মাজত সমানে ভগাব পাৰিব এই ধৰণে আমি সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিম বস্তুটো গসাগুত পৰিব নে লসাগুত পৰিব এইটো তোমালোকে সমস্যাটো চাই তাৰ থিৰাং কৰি ল'বা আৰু ৩টা অংক ইয়াত আছে এই ৩টা অংক মই তোমালোকলৈ ৰাখিছোঁ আৰু তোমালোকে মোক কৰি হোৱাটছএপত ফটো মাৰি দেখুৱাবা ধন্যবাদ